নলবাৰীত বিদেশী ন্যায়াধিকৰণ আৰু সীমান্ত আৰক্ষীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ এবিএমছুৰ নেতাৰ। নলবাৰীৰ কাছিমপুৰৰ এগৰাকী ভাৰতীয় লোকক বিদেশী সজোৱা আৰু মহামান্য উচ্চতম ন্যায়ালয়ে ভাৰতীয় বুলি ৰায়দান কৰা এক ঘটনাক লৈ আজি বিস্ফোৰক মন্তব্য কৰিছে এবিএমছুৰ সভাপতি টাইছন হুছেইনে। নিজৰ মত ব্যক্ত কৰি এবিএমছুৰ সভাপতি টাইছন হুছেইনে কয়, স্বদেশীক বিদেশী সজোৱা মেচিন হৈছে বিদেশী ন্যায়াধিকৰণ আৰু সীমান্ত আৰক্ষী। ইতিমধ্যে সমগ্ৰ অসমৰ তথা সমগ্ৰ ভাৰতবৰ্ষৰ সংবাদ মাধ্যমত এই বিষয়টো চৰ্চিত হৈছে যে নলবাৰী জিলাৰ কাছিমপুৰৰ এই অঞ্চলৰ ৰহিম আলী নামৰ ব্যক্তিজনক আজিৰ পৰা প্ৰায় 12-15 বছৰ আগতে সীমান্ত আৰক্ষীয়ে বিদেশী বুলি অভিযুক্ত কৰি বিদেশী ন্যায়াধিকৰণৰ পৰা এক জাননী তেওঁৰ ঘৰত দি থৈ গৈছিলে। পৰৱৰ্তী পৰ্যায়ত সম্পূৰ্ণ ত্ৰুটিপূৰ্ণভাৱে বিদেশী ন্যায়াধিকৰণে ৰহিম আলী নামৰ ব্যক্তিজনক বিদেশী হিচাপে ঘোষণা কৰিছিল। তাৰ পৰৱৰ্তী সময়ত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে মানুহজনক বিদেশী হিচাপে ঘোষণা কৰিছিল। কিন্তু যোৱা 11 জুলাই তাৰিখে মহামান্য উচ্চতম ন্যায়ালয়ে ৰহিম আলী নামৰ ব্যক্তিজনক স্বদেশী নাগৰিক হিচাপে অৰ্থাৎ ভাৰতীয় নাগৰিক হিচাপে ঘোষণা কৰিছে। ইতিমধ্যে এই বাতৰি সমগ্ৰ ভাৰতবৰ্ষৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে। আমি এবিএমছুৱে স্পষ্টভাৱে ধাৰাবাহিকভাৱে এই কথাখিনি কৈ আহিছোঁ। অসমৰ বিভিন্ন দল সংগঠনে এই কথা কৈ আহিছে যে বিদেশী ন্যায়াধিকৰণ হৈছে বা অসম আৰক্ষীৰ সীমান্ত বিভাগ হৈছে প্ৰকৃত ভাৰতীয় নাগৰিকক বিদেশী সজোৱা এক মেচিন। বিদেশী ন্যায়াধিকৰণ আৰু সীমান্ত আৰক্ষীৰ বাবে শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বাবে নলবাৰীৰ ৰহিম আলী নামৰ এজন ভাৰতীয় লোকে 2 বছৰ পূৰ্বে মৃত্যুক আঁকোৱালি লোৱাৰ কথাও ব্যক্ত কৰে এবিএমছুৰ নেতাগৰাকীয়ে। যিজন ৰহিম আলী নামৰ ব্যক্তি যেতিয়াৰ পৰা তেখেতে বিদেশী ন্যায়াধিকৰণৰ দ্বাৰা জাননী লাভ কৰিলে, সীমান্ত আৰক্ষীয়ে যেতিয়া তেওঁক ইয়াত নটিচ দি থৈ গৈছিল, তেতিয়াৰে পৰা মানুহজনে শাৰীৰিক আৰু আৰ্থিকভাৱে ভাঙি পৰিছিল। আপোনালোকে তেওঁলোকৰ ঘৰটো নিশ্চয় দেখিছে। তেওঁলোকৰ ঘৰ বনাবলৈ আৰম্ভ কৰা ঘৰ তাতে থৈ ঘৰৰ মাটি বাৰী, ঘৰৰ গৰু ছাগলী সকলো বিক্ৰী কৰি তেওঁলোকে এই গোচৰটো লাগি থাকিব লগা হৈছিলে। আৰু পৰৱৰ্তী পৰ্যায়ত যেতিয়া মানুহজনক বিদেশী হিচাপে ঘোষণা কৰি দিয়া হ'ল, তেতিয়া এই মানুহজন শাৰীৰিক মানসিকভাৱে ভাগি পৰিল। আৰু পৰৱৰ্তী সময়ত আজিৰ পৰা প্ৰায় 2.5 বছৰ 3 বছৰ পূৰ্বে মানুহজনৰ মৃত্যু হ'ল। অৰ্থাৎ একজন প্ৰকৃত ভাৰতীয় নাগৰিক চৰকাৰৰ ষড়যন্ত্ৰৰ বাবে, অসমৰ সীমান্ত আৰক্ষীৰ ভুলৰ বাবে, সীমান্ত আৰক্ষীৰ ষড়যন্ত্ৰৰ বাবে, বিদেশী ন্যায়াধিকৰণৰ ত্ৰুটিপূৰ্ণ ব্যৱস্থাৰ বাবে আজি বিদেশীৰ বোজা, বিদেশীৰ দাগ মুখ লৈ তেওঁ মৃত্যুবৰণ কৰিব লগা হ'ল। বিদেশী ন্যায়াধিকৰণৰ নিৰ্দেশত সীমান্ত আৰক্ষীয়ে বিদেশী বুলি অভিযুক্ত কৰি 12 বছৰ পূৰ্বে জাননী দিছিল নলবাৰীৰ কাছিমপুৰৰ ৰহিম আলী নামৰ লোকজনক। এই জাননী পোৱাৰ পিছত মানসিকভাৱে ভাগি পৰি আক্ৰান্ত লোকজনে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। পৰৱৰ্তী সময়ত উচ্চ ন্যায়ালয়েও লোকজনক বিদেশী বুলি নিৰ্দেশনা বাহাল ৰাখে। অৱশেষত নিজৰ গৃহ সম্পত্তি বিক্ৰী কৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপে আক্ৰান্ত লোকজনে। সদশেষত যোৱা 11 জুলাই তাৰিখে মহামান্য উচ্চতম ন্যায়ালয়ে ৰহিম আলী নামৰ ব্যক্তিজনক ভাৰতীয় হিচাপে ঘোষণা কৰি এক গুৰুত্বপূৰ্ণ ৰায়দান দিয়ে। এই তাৰিখত গোটাই অসমত লাখ লাখ ৰহিম আলীয়ে এনেকৈ নিজৰ নাগৰিকত্ব প্ৰমাণ কৰি ঘূৰি ফুৰিব লগা হৈছে। বিভিন্ন দল সংগঠনে নিজৰ নাগৰিকত্ব ৰক্ষাৰ কাৰণে এই যুঁজখন আমি চলাই আহিব লগা হৈছে। আৰু প্ৰকৃতাৰ্থত এই যিটো ডি ভোটাৰৰ ব্যৱস্থা আৰু সীমান্ত আৰক্ষীৰ দ্বাৰা যিটো আপোনালোকে নিশ্চয় জানে যে ৰিফাৰেন্স কেছবিলাক পঠিওৱা হয়, এই ব্যৱস্থাটো সম্পূৰ্ণ ত্ৰুটিপূৰ্ণ। আৰু এই ব্যৱস্থাটোৰ দ্বাৰা বিশেষকৈ অসমৰ ধৰ্মীয় সংখ্যালঘু আৰু ভাষিক সংখ্যালঘুসকলক আজি ইমান দিনেই এই চৰকাৰসমূহে বা অসম আৰক্ষীৰ সীমান্ত বিভাগে এক নিৰ্যাতন কৰি আহিছে। সীমান্ত আৰক্ষীয়ে কোনো তথ্য প্ৰমাণ নোহোৱাকৈ ৰহিম আলীক যে বিদেশী সজাইছিল সেই কথা উক্ত ৰায়দানত স্পষ্ট হৈ পৰিছে। ৰহিম আলীয়ে যিখন যুঁজ সুপ্ৰিম কোৰ্টলৈকে গৈ চলালে, নিজৰ ঘৰ বাৰী মাটি বিক্ৰী কৰি যিখন যুঁজ চলালে, যিখন যুঁজৰ শেষত তেওঁ বিদেশীৰ দাগ লৈ তেওঁ মৃত্যুবৰণ কৰিব লগা হ'ল। আজি মৃত্যুৰ 2.5 বছৰ পিছত তেখেতে ন্যায় পেলে ভাৰতীয় নাগৰিক হিচাপে তেওঁ পৰিচিতি লাভ কৰিলে। এই কথাখিনি আচলতে তেওঁ যি ত্যাগ কৰিলে, সেই ত্যাগে আজি অসমত যেনেকৈ লাখ লাখ প্ৰকৃত ভাৰতীয় নাগৰিকক চৰকাৰে ইচ্ছাকৃতভাৱে এনেকৈ বিদেশী ন্যায়াধিকৰণ আৰু অসম আৰক্ষীৰ সীমান্ত বিভাগৰ দ্বাৰা যে বিদেশী সজাবলৈ ষড়যন্ত্ৰ কৰি আছে, এই কথা স্পষ্ট কৰি দিছে। 2012 চনত প্ৰথম বিদেশী ন্যায়াধিকৰণৰ জাননী লাভ কৰাৰ পিছত পৰ্যায়ক্ৰমে গুৱাহাটী উচ্চ ন্যায়ালয়েও ৰহিম আলীক বিদেশী ঘোষণা কৰিছিল। পৰৱৰ্তী পৰ্যায়ত ৰহিম আলীক মহামান্য উচ্চতম ন্যায়ালয়ে সুদীৰ্ঘ প্ৰায় 12 বছৰৰ আইনী যুঁজৰ অন্তত ভাৰতীয় বুলি এক ঐতিহাসিক ৰায়দান প্ৰদান কৰাৰ কথা সদৰি কৰে এবিএমছুৰ সভাপতি টাইছন হুছেইনে। উচ্চতম ন্যায়ালয়ে ৰহিম আলীৰ গোচৰটোত যোৱা 11 জুলাইত যিটো ৰায় দিছে, সেই ৰায়টোত স্পষ্ট কৰি দিছে যে অসমৰ সীমান্ত আৰক্ষীয়ে সম্পূৰ্ণভাৱে ফৰেইনাৰ্ছ এক্ট 1946 সেকশ্যন 9 অপব্যৱহাৰ কৰিছে। আজি ৰহিম আলীক তেওঁলোকে মাত্ৰ খণ্ডে কৰি কৈছে যে এইজন বাংলাদেশী মানুহ, কিন্তু এইজন যে মানুহ বাংলাদেশী হয় তাৰ কোনো তথ্য পাতি তেওঁলোকে কেতিয়াও জমা কৰিব পৰা নাই। দুৰ্ভাগ্যজনক কথা এই যে আজিৰ পৰা প্ৰায় 2.5 বছৰ পূৰ্বে ৰহিম আলীয়ে বিদেশীৰ বোজা লৈ অকাল মৃত্যু সাৱটি লৈছে। পৰিয়ালৰ লোকে জনোৱা অনুসৰি বিদেশী ন্যায়াধিকৰণৰ জাননী লাভ কৰাৰ পিছতেই শাৰীৰিক আৰু মানসিকভাৱে ৰহিম আলী ভাঙি পৰিছিল।
এই ঐতিহাসিক ৰায়দানৰ পিছত আজি এবিএমছু কেন্দ্ৰীয় সমিতি আৰু তামুলপুৰ জিলা এবিএমছুৰ এক সজাতি দলে নলবাৰী জিলাৰ কাছিমপুৰস্থিত প্ৰয়াত ৰহিম আলীৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালটোৰ কাষত থিয় দি বিদেশী ন্যায়াধিকৰণ আৰু সীমান্ত আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে। এই ধৰণৰ গোচৰ অসমৰ লাখ লাখ লোকক অনাগত এটা পলিটিকেল বিষয় আৰম্ভণি হৈছিল 2004 চনত এটা গৃহ বিভাগৰ নিৰ্দেশত। সেই নিৰ্দেশত বৰ্ডাৰ পুলিচে কেছ ৰুজু কৰিছিল। সেই কেছত এই পৰিয়ালটোৰ দীৰ্ঘ আইনী যুঁজ চলাই ভাৰতীয় স্বীকৃতি পালে। এওঁলোকে ৰহিম আলী আগতে ভাৰতীয় আছিল আৰু সুপ্ৰিম কোৰ্ট ৰায়তো ভাৰতীয় পালে। তেনেহ'লে মাজৰ এই সমস্যা শাস্তি কিয় দিয়া হ'ল? 12টা বছৰ 14টা বছৰে এওঁলোকে আইনী যুঁজ চলাই গৈছে। কিন্তু এটা মিছা ভ্ৰান্ত এটা 1946 ফৰেইন এক্টৰ মতে বৰ্ডাৰ পুলিচে 2004 চনত সেই সময়ত পলিটিকেল নিৰ্দেশত এই কামটো কৰিছে। গতিকে এই ধৰণৰ ৰাজনৈতিক ব্যৱস্থাৰ মাজেৰে আইনী হাৰাশাস্তি কৰাটো বন্ধ কৰক। সমগ্ৰ অসমতে এই ব্যৱস্থাটো বন্ধ কৰক। কাৰোবাৰ সন্তুষ্ট কৰাৰ স্বাৰ্থত বিদেশী ন্যায়াধিকৰণ আৰু সীমান্ত আৰক্ষীয়ে ধৰ্মীয় সংখ্যালঘু আৰু ভাষিক সংখ্যালঘুসকলক বিদেশী নামত অযথা হাৰাশাস্তি কৰি অহাৰ অভিযোগ আনিছে এবিএমছুৰ নেতাগৰাকীয়ে। প্ৰকৃতাৰ্থত এই যিটো ডি ভোটাৰৰ ব্যৱস্থা আৰু সীমান্ত আৰক্ষীৰ দ্বাৰা যিটো মানে আপোনালোকে নিশ্চয় জানে যে ৰিফাৰেঞ্চ কেছবিলাক পঠিওৱা হয়, এই ব্যৱস্থাটো সম্পূৰ্ণ ত্ৰুটিপূৰ্ণ। আৰু এই ব্যৱস্থাটোৰ দ্বাৰা বিশেষকৈ অসমৰ ধৰ্মীয় সংখ্যালঘু আৰু ভাষিক সংখ্যালঘুসকলক আজি ইমান দিনেই এই চৰকাৰসমূহক বা অসম আৰক্ষীৰ সীমান্ত বিভাগে এক নিৰ্যাতন কৰি আহিছে। এটা নিৰ্দিষ্ট কিছুমান ব্যক্তিক সুখী কৰি ৰাখিবলৈ অসমত বিদেশী সমস্যাটো যে আছে, বিদেশী আছে, এনেকুৱা ধৰণৰ নেৰেটিভ লৈতো অসমত আজি ইমান দিন ৰাজনীতি চলিল। বহুতো মানুহ মন্ত্ৰী হ'ল, মুখ্যমন্ত্ৰী হ'ল। তো আজি প্ৰকৃতাৰ্থত অসমত বিদেশী নায়েই। যদি বিদেশী থাকিলেহেঁতেন তেনেহ'লে NRCত এইখিনি কথা ওলাই পৰিলেহেঁতেন। কিন্তু আজি যিটো ইছ্যু লৈ তেওঁলোকে ৰাজনীতি কৰি মন্ত্ৰী হ'ল, মুখ্যমন্ত্ৰী হ'ল, বিভিন্ন সাংসদ হ'ল, বিধায়ক হ'ল, সেই ইছ্যুটো জীয়াই ৰাখিবলৈ অসমৰ সীমান্ত আৰক্ষী বিভাগৰ দ্বাৰা বিদেশী ন্যায়াধিকৰণৰ দ্বাৰা এনেকৈ ৰেণ্ডমলি বন্ধ কোঠাত বহি ভোটাৰ তালিকাৰ পৰা নাম লৈ এনেকৈ ৰহিম আলীৰ দৰে ব্যক্তিক বিদেশী ন্যায়াধিকৰণে আৰু সীমান্ত আৰক্ষী এনেকৈ বিদেশী সজাই আহিছে। নিউজ ডেস্ক ৰিপৰ্ট, অসম ভইচ।